আজি প্ৰথমতে আপোনালোকক মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এয়া চাওক এক্সপ'জাৰ কাপ মিৰ্জা যোৱাকালি হৈ গ'ল আৰু বহুত মানে ৰোমাঞ্চকৰ খেল আছিল, ভাল লাগিছিল। খেলত আমি কুইজ মাষ্টাৰ আছিলোঁ, মজা লাগিছিল। যি কি নহওক এনেকুৱাকৈ বছৰে বছৰে তেখেতসকলে অনুষ্ঠিত কৰক, খেল অনুষ্ঠিত কৰক। আৰু এই মিৰ্জাৰ যিটো এইটো জামটো বহু দিনৰ জাম এনেকুৱাকৈ আছে, এখন অভাৰব্ৰিজ লাগে ইয়াত। যি কি নহওক আমি যাত্ৰা আৰম্ভ কৰিছোঁ এনেকুৱা এডোখৰ ঠাইলৈ। চাই থাকিব আপোনালোকে ভিডিঅ'টো। যাই এজন ব্যক্তিক লগ পালোঁ, চাবচোন চিনেমাবিলাকত যে দেখুৱাই গাড়ীৰ চাউণ্ড এটা আহে, আমি এনেকৈ গাড়ীৰ পৰা নামি এয়া মই নামিলোঁ। অলপমান মানে ষ্টাইলটো কৰা নাই, অলপ জাষ্ট জেনেৰেল নামিছোঁ, হিৰোৰ দৰে নামিব নোৱাৰা নহয় আৰু। গতিকে লগ পালোঁ, চাওকচোন অপেক্ষা কৰি থকা ব্যক্তিজন চাওকচোন। এয়া কল্প, আমি এতিয়া গ্ৰন্থমেলালৈ যাম, আছাম বুক ফেয়াৰলৈ যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব, অলপ বেলেগ ধৰণৰ ভিডিঅ' চাই থাকিব। এয়া মিৰ্জাৰ পৰা আমি আৰম্ভ কৰিলোঁ। এই যে লেফ্ট চাইডে দেখিছে নিশ্চয় ৰঙা এটা বিল্ডিং, এই এমবাজাৰত যে বহুতে বজাৰ কৰোঁ আমি। এম বাজাৰ মানে হ'ল মিডিয়াম বজাৰ। এইটো চাইছিলোঁ মই গুগলত পাইছিলোঁ। যি কি নহওক আহি আমি পাই গ'লোঁ এনেকুৱা এডোখৰ ঠাই য'ত মানে জাম সিমান নাই, তথাপি আৰু জাম আমি নাপালেতো ভালে হয়। এনেকুৱাকৈ ফুৰফুৰে যাই আছোঁ আমি, আৰু আমাৰ গণেশ বাবা সৰস্বতী মা আছে লগত। গতিকে আমি আৰু চিন্তা নাই আৰু নিশ্চিন্ত, মানে বেছি জোৰে যোৱা নাই কিন্তু দেই, বহুত জোৰে যাওঁ বুলি নাভাবিব কিন্তু। আহি অলপ পাছতে আমি পামেই। আৰু ইয়াক লৈ মই এটা ভিডিঅ' বনাইছিলোঁ ইতিমধ্যে, মিৰ্জাৰ দুখন ঠাই সুন্দৰ ঠাই বুলি। আৰু নিজেশ্বৰী মন্দিৰৰ এই ছাইডত চাব আপোনালোকে, ৰাইট চাইডে চাব, আমি নিজেশ্বৰী মন্দিৰ পাই যাম। সুন্দৰ প্লেচ, আহিব কেতিয়াবা, খুব ভাল লাগে ইয়াত। বহুত বিয়া অনুষ্ঠান বহুত কিবা কিবি হৈ যায়, ভাল লাগে খুব। এয়া নিজেশ্বৰী মন্দিৰ আমি পাৰ হ'লোঁ। পাৰ হৈ আমি বিভিন্ন কথা পাতি যাই আছোঁ, আৰু বিভিন্ন ধৰণৰ কথা, আৰু কি কিতাপ কিনিম, কি কৰিম, কেনেকুৱা ধৰণৰ হে না, আমাৰ কিবা কিবি অলপ আইডিয়া এটা আছে। তাৰ মাজতে চাওকচোন গাড়ীৰ ভিতৰত বন্ধু বান্ধৱীসকল, এতিয়া আমাৰ লগত আছে কল্প আগত বহিছে, আৰু মোৰ লগত আছে আৰু কমল। মই গাড়ী চলাই আছোঁ, গতিকে যিমান পাৰোঁ কৰিছোঁ ভিডিঅ' চাই থাকিব। সঁচাকৈ আমি বেলেগ এঠাইত যাই আছোঁ। মিৰ্জাৰ পৰা একে জাপি আহি আমাৰ VIP অভাৰব্ৰিজখন পাই গ'লোঁ। আৰু যে VIPত যে দেখিছে এই অভাৰব্ৰিজখন, এই লেফ্ট চাইডে আমাৰ আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰ। সুন্দৰ, বহুত ফ্লাইটত অহা যোৱা কৰিছিলোঁ, যেতিয়া আগতে কিংফিচাৰ এয়াৰলাইন্সত কাম কৰিছিলোঁ, অহা যোৱা কৰিছিলোঁ, খুব ভাল লাগে। আৰু আমাৰ ঘৰৰ ওচৰতে, গতিকে কেতিয়াবা আহিলে চাওঁ, আৰু যাম, সুবিধা পালে নিশ্চয় যাম। আহি ভাবিলোঁ অলপ স্পীড যাই যে দেখা পাওঁ এটা ছাইডত, দেখিছেনে আপোনালোকে ৰাইট চাইডে, এইটো নীলা কালাৰৰ, এইটো ব্লু, এইটো কি ইকম টাৱাৰ। ইয়াতে তাৰমানে কি হয়, কম্পিটিটিভ এক্সামবিলাক যে হয়, বেছিভাগ ল'ৰা ছোৱালী ইয়াতে দি দিয়ে আজিকালি, মেক্সিমামে ইয়াতে দিয়ে। চ' আপোনালোকক চিনাকি কৰি দিলোঁ, নিশ্চয় আহিব কেতিয়াবা। আৰু এনেকুৱাকৈ আহি আছোঁ, আৰু আহি আৰু আমি বিভিন্ন ধৰণৰ ঠাই যদিকে পাম, আপোনালোকক কিয়নো সেই নকৰোঁ। আৰু ৰাস্তাও ভাল, মজা ৰাস্তা, আৰু লগতে ধুনীয়া একদম ফৰকাই চাওক, আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি, সুন্দৰ। ইয়াতে আহিব কেতিয়াবা, ভিতৰতে যাব সুবিধা পালে নিশ্চয় আপোনালোক ভিডিঅ'টো দেখুৱাম। আপোনালোকে আহিবচোন, সুন্দৰ ঠাই, আমাৰ ঘৰৰ ওচৰতে যিহেতুকে। এনেকুৱাকৈ আৰু যাত্ৰা আৰম্ভ কৰিলোঁ। ৰাস্তা বহল, চিন্তা নাই, একদম আৰু পূৰা যাই আছোঁ। ৰাও বুলি কয়, যিটো আমাৰ কিছুমানে ৰাও কয়, আমাৰ ইয়াৰে ভাষা আৰু এইটো। গতিকে এনেকুৱাকৈ যাই আছোঁ, আৰু যাই থাকি গম পালোঁ, চাওক এইবিলাক দেখিছেনে, বগা ৱাল ইটো ফালে, এই বগা ইয়াতে তাৰমানে কি হয়, এয়াৰফ'ৰ্চৰ যিবিলাক আমাৰ এইখন কি আৰু এম্বুলেঞ্চ নেকি? এম্বুলেঞ্চো আনবা, কিবা বেলেগ ধৰণৰ এম্বুলেঞ্চে নেকি, ধৰবই নোৱাৰিলোঁ নহয়, কিবা বেলেগ কিবা লাগিছে। বাপৰে, কি তৎক্ষণাত গুচি গ'ল। আমিও স্পীড যাই আছিলোঁ, সিমান যোৱা নাই, তথাপি আৰু আমাতকৈ স্পীড। বা আজিকালি গাড়ীবিলাক স্পীড নচলালে বেছি ভাল হয়। এইবাৰ ঘাটাম না, এইবাৰ ইয়াতে চাওক, কেন্দ্ৰীয় বিদ্যালয়,
ইয়াতো বহুতো অধ্যয়ন কৰে ল'ৰা ছোৱালী। ধন্যবাদ তোমালোকক, বাই বাই দিলোঁ। আমি যাই আছোঁ এতিয়া গ্ৰন্থমেলালৈ। হা এই কি এইখন? ৱা গ্ৰীণ গ্ৰীণ, নতুন কিবা দেখিছোঁ। আমাক হেৰি গৈ আছে কি কিবা ইলেক্ট্ৰিক বাছ নেকি এইখন? কেইদিনমান আগতে যে গুৱাহাটীত আনিছিল। যাওক, পেট্ৰল নহ'লেও আজিকালি ৰিক্সা বাছ চলে, কি মজা। উঠিব পৰা নাই, উঠিম কিন্তু 2 দিনৰ ভিতৰতে। কেনেকুৱা বা লাগে, অলপকে বেলেগ মজা পায় নেকি? এচিও আছে চাগে। ৱাও, গ্ৰীণ কালাৰৰ, মজা মজা মজা। বাহ, এখন দুখন নহয়, বাপৰে বাহ, লাইনক লাইনে ৰাখি থৈ দিছে। মিৰ্জালৈ কেতিয়া হ'ব? মিৰ্জাৰ পৰা কেতিয়া চলিব? এইটো ধাৰাপুৰৰ পৰা চলি আছে, কিন্তু মিৰ্জাৰ পৰা বা কেতিয়া চলে? আৰু চলিব, বেছি দিন নাই, চলিব, নিশ্চয় চলিব। আমি পালোঁ লংকেশ্বৰ। এইটো লংকেশ্বৰ, বাহ, লংকেশ্বৰকো বিদায় দিলা, বাই বাই। আমাৰ দেৰি হৈছে বহুত, গতিকে আমি আৰু যাই আছোঁ, স্পীডত অলপ যাই আছোঁ যিমান পাৰোঁ, আৰু বেছি স্পীডত যাব নোৱাৰোঁ নহয় আজিকালি। আৰু আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ গেট। গুৱাহাটী ইউনিভাৰ্চিটি হেৰি কৰিলোঁ, এৰিলোঁ। আমাৰ দেৰি হৈছে এতিয়া, কি নহওক আহিলোঁ অলপ স্পীডত, অলপ এইখিনি পাৰি খালী জেগা পাইছিলোঁ, অলপ স্পীড দিলোঁ, হ'লে বেছি যোৱা নাই। আমাৰ সুধাকণ্ঠৰ সমাধিস্থল পাই গ'লোঁ, ভূপেন হাজৰিকাৰ সমাধিস্থল। আহিব আপোনালোকে জালুকবাৰীত আহিলে ইয়াতে আহিবই, মিছ নকৰিব, খুব ভাল লাগিব, মজা আৰু ধুনীয়াকৈ বনাইছে। আমাৰ অতি মৰমৰ গায়ক, খুব ভাল গাইছিল তেখেতে, এতিয়াও গান শুনো, খুব ভাল লাগে, গাৰ নোম শিউৰি উঠে, খুব ভাল লাগে তেখেতৰ গান শুনি। জালুকবাৰীখন যে কি হৈ গ'ল, কেনেকুৱা আছিল আজি চাওকচোন, কেনেকুৱা হৈ গ'ল। আৰু এখন দেখা পালোঁ গ্ৰীণ কালাৰৰ বাছ। য'তে ত'তে পাব পাৰি। এনেকুৱাকৈ আমি যাত্ৰা আৰম্ভ কৰি, লাইনক লাইনে ৰাখি দিছোঁ, মজা দেই। উঠিম কিন্তু বৰ সোনকালে উঠিব পৰা নাই, চান্স পালে উঠিম। এতিয়া যাং ব্লক কি পাং বাৰু। কি কন, ইমান ডাঙৰ অভাৰব্ৰিজ, ইমান দীঘল, বা কি নীলাচল উৰণীয়া সেতু। কি অলপ স্পীড নহয় ৰ, ভিডিঅ'টো অলপ স্কিপ কৰি দিওঁ ৰ, যি ফট যাই থাকক। কিবা কিবি নীলাচল পাৰ হ'লে তৎক্ষণাতে, কি কৰিব আৰু, তৎক্ষণাত পাৰ হৈ গ'লোঁ। পাৰ হ'লোঁ দে, কিবা কৰি একদম ফ্ৰাকে পাৰ হ'লোঁ আৰু শেষ। এতিয়াই হ'ল দীঘল দে বাপ, যি দীঘল নহয়, শেষে হোৱা নাছিল। আমাৰ বীৰ লাচিতৰ আমি প্ৰতিমূৰ্তি দেখা পালোঁ। বীৰ লাচিত ব্ৰহ্মপুত্ৰৰ পাৰত, সুন্দৰ একদম মজা লাগিছে। মজা, ডাইৰেক্ট পাই গ'লোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি পাই গ'লোঁ, অল্প মনত আছে। আমি এতিয়া চাম কেনেকুৱা কিতাপ পাং, কি পাং, আৰু আজি কুইজো আছে, কুইজো সেই কৰিম। গতিকে আৰু চাই ল'ম গোটেইখিনি, বিভিন্ন ৰাইটাৰৰ বিভিন্ন কিতাপ ওলাইছে, চাই ল'ম, আশা থাকিব ভিডিঅ'টো। আমি প্ৰথমতে হ'লোঁ ডাইৰেক্ট সোমাই যায় নেকি, নাই টিকট ল'ব লাগিব। আজিকালি চবতে টিকট ল'বই লাগে না, 10 টকা টিকট। কমলো আগবাঢ়ি দিলোঁ, ডেকা ল'ৰা না, অলপ আগবাঢ়ি আমিও বেছি যাইছোঁ, কল্প আৰু মই। দাদা চাইড দিওঁ, হয় 10 টকা। বহুতো ফ্লাইটৰ টিকট দেখুৱাই ক'ৰবাত গেলি, আমি আৰু গ্ৰন্থমেলাৰ টিকটে দেখুৱালোঁ। আমাৰো কিবা এটা ষ্টেণ্ডাৰ্ড আছে, কিন্তু এয়া চাওক 3টা টিকট, অসম গ্ৰন্থমেলা, কিবা এটা আছে, বেলেগ ফিলিং, চাই থাকিব। আৰু এজন ধুনীয়া ডেকা ল'ৰা আছে ইয়াত, ময়ো সুধিম বুলি ভাবিলোঁ, কেনেকুৱা হৈছে চাওকচোন, কি কয়। ভালে হৈছে না? এই ডেকা ল'ৰাজনক মই কিবা কিবি সুধিছিলোঁ, এনচাৰে নিদিয়ে, কমকৈ দিয়ে এনচাৰ। কিছুমানে আৰু হিচাপত কথা কয় নহয়, দুটাই কথা কয়, দুটাই কম আজি দিনটোত, দুটাই কয়, এনেকুৱা টাইপৰ মানুহ থাকে নহয়। সেনেকুৱাই চাগে কিবা, যি কি নহওক। চাওক আছাম বুক ফেয়াৰ, কি সুন্দৰ, আৰু চাওক কি ধুনীয়া পৰিৱেশ। আমি অলপ দিনত গৈছোঁ দেই, কিন্তু বহুতে ৰাতি যায়। এইটো কি অসম 2 লাখ টকা পুৰস্কাৰ ক্ৰেতা আৰু পঢ়ুৱৈসকললৈ, বাপৰে কি কথা। 2000 টকাৰ কিতাপ কিনিলে 2 লাখ
টকা পুৰস্কাৰ পৰ্যন্ত থাকিব পাৰে বা আমি ভাবিলোঁ কি আমি গোটেইকেইটা মিলি 2000 টকাতে মিলাম ন কিবা কৰি আহিলেও এনেকুৱাকৈ কিবা কিবি কৈ আছোঁ ইফালে যাম না ইফালে যাম প্ৰথমতে চাই লওঁ কি কৰোঁ নাই প্ৰথমতে এখন চেল্ফি উঠব চালোঁ চেল্ফি উঠাংতো ভিডিঅ'ই হ'ল চেল্ফি ভিডিঅ' হৈ গ'ল আৰু যি হয় হ'ব দে তাৰপিছত বোলে কুইজৰ মাজলৈ যাওঁ ৰ ইয়াত বোলে কিবা কুইজ চলি আছে চলেন বৈশ্যৰ কুইজ চলেন বৈশ্যৰ কুইজ চলি আছে চাম এই চেং এটা চাওকচোন মানুহকেইটা আৰাম চাব লাগিব চেং এটাই কি ডাঙৰ এইবাৰ চাওঁ বাৰু চাই লওঁ কুইজৰ মাজলৈ যাওঁ কুইজ কয় কুইজ দেখাই নাপাওঁ বা দোকান ঐ বাপৰে ৰংমন নে কি এইটো বা ক'ৰ পৰা আহিছে কাজিৰঙা দে আৰু এতিয়া কুইজৰ মাজলৈ যাম কুইজত কি সুধি আছে কি আমিও এনেকৈ দুই এটা এনচাৰ দিব পাৰোঁৱে চাই লওঁ বাৰু আহিম কিতাপৰ দোকান দুনিয়াত আছে কিতাপ কিনিম মুঠতে আজি আৰু পঢ়িমতো কিতাপ কিনিমো আজি কিতাপ পঢ়াটো ভাল লাগে না কিতাপ পঢ়ি মজা পায় চাওক এইবাৰ প্ৰশ্নটো কি মহেঞ্জোদাৰো মানে বিষয়বস্তুটো মহেঞ্জোদাৰো প্ৰশ্নটো কি অসম গ্ৰন্থমেলাত কুইজ কি মজা আৰু মানুহ চাওকচোন বাপ কুইজ মানে কি চাওকচোন কিমান যে মানুহ হৈছে কিমান সৰু সৰু ল'ৰা ছোৱালী আজি ৰবিবাৰ না ইহঁতৰ কাৰণ আৰু মানুহ হৈছে দে বাপৰে কুইজত মানুহ এনেকুৱা ভাল তাৰপিছত লগ পালোঁ আমাৰ দক্ষিণ বিখ্যাত কুইজাৰ প্ৰতিৰূপদাৰ কথা শুনকচোন অলপ কিতাপ ল'লে নে আপুনি ললো কিতাপ অকণমান ললো কি ল'লে আপুনি মই মানে এখন লতা মংগেশকাৰৰ এখন কিতাপ ল'লো আৰু এখন ল'লো ক্ৰিকেটৰ এখন লৈছোঁ আৰু এখন মানে সংগীতৰ মুঠতে তিনিখন চাৰিখন আৰু এখন ৰীতা চৌধুৰীৰ কিতাপ এখন লৈছোঁ নতুন নেভাৰলেণ্ড বুলি এখন কিতাপ বহুতে লৈছে আপুনি এজন কণমানি ভাইটিক লগ পালোঁ তাৰপিছত ভাইটিৰ পৰা কথাখিনি জানি কেনেকুৱা লাগিছে তোমাৰ ভাল লাগিছে কি নাম তোমাৰ ত্ৰিনাভ কাশ্যপ আজি তুমি কিতাপ কিনিবা কিনিম কি কিতাপ কিনিম বুলি ভাবিছা কেনেকুৱা ধৰণৰ মানে সাহিত্য আত্মজীৱনী সেনেকুৱা কিতাপ কিনিম বুলি ভাবিছো বঢ়িয়া ভাল লাগিছে না তোমাৰ ইয়াতে আহি কুইজত ভাগ ল'লা না আজি ললো ল'লা ন কিবা প্ৰাইজ পাইছা নি এটা প্ৰাইজ পাইছো এটা পাইছা নেকি বঢ়িয়া ঠিক আছে কোন ক্লাছত তুমি মই ক্লাছ 4 স্কুল গুৰুকুল গ্ৰামাৰ চিনিয়ৰ ছেকেণ্ডাৰী স্কুল বঢ়িয়া লগ পাই ভাল লাগিল তোমাৰ ঠিক আছে ধন্যবাদ পিছত পালোঁ এটা গ্লোব কিবা পইচাও বোলে জমা কৰিব পাৰি চাওকচোন এইটো গতিকে এইটো খুলিব দিলোঁ কেনেকুৱানো আছে কি আছে চাই খুলি দে আমাৰ ইণ্ডিয়াখন ক'ত আছে ইণ্ডিয়া ক'ত ঘূৰি দে ইণ্ডিয়া পাই গ'লোঁ ইণ্ডিয়া অসমখনৰ এই ছাইডত কণাত আছে আমি এইখিনিত আছোঁ গ্ৰন্থমেলাত আছোঁতো আমাৰ বাবাটোকি লৈ ল'লোঁ তাৰপিছত মোৰ লগতে আৰু দুজনমানে ল'লে এই চাওকচোন মানস আৰু অনুপম তাৰপিছত গোটেইকেইটাক লগ লাগি আমি এখন ফটো তুলিম না হেৰিত গৈছোঁ আমি গ্ৰন্থমেলাত গৈছোঁ মানস আৰু অনুপম দুয়োটাই কিবা এনেকুৱাকৈ অকলে ঘূৰি থাকে আমাক মানে খালি জাষ্ট লগে নেদেয় আৰু চাওক এনেকুৱাকৈ ঘূৰি ইফালে যায় কিতাপ কিনছি আৰু দুয়োটাই তামাম কিতাপ কিনছি ইফালে মানে বেগ লৈ আহিছে চাওকচোন কিতাপ কিনাৰ কাৰণে ভাবক কিমান কিতাপ কিনিব লাগিব তাৰপিছত কমলো এনেকৈ পিছে আমিও গ'লোঁ এনেকৈ পিছে কিতাপ আৰু কিবা কিবি কিনিম বুলি ভাবিলোঁ আমিও ল'লোঁ ঢেৰ কিতাপ ল'ম বুলি ভাবিছোঁ আজি মুঠতে আৰু সৰু হ'লেও বিভিন্ন ৰাইটাৰৰ বিভিন্ন কিতাপ ওলাইছে বহুত কিতাপ কিবা কিবি ওলাইছে গ'লোঁ আৰু কথা পাতিলোঁ এয়া কল্পই চাই আছে কি কিতাপ কিনা যায় দীপংকৰ আছে লগত কিবা কিবি মোকো কিনাৰ কাৰণে ছাজেষ্ট কৰি আছে আৰু বহুত কিতাপ তাৰ ভিতৰত ভাল লগা কিতাপ আছে বহুত ভাল লগা কিতাপেই আছে ভাল লাগিছে গ্ৰন্থমেলাত যাই তাৰপিছত ভাবিলোঁ এটা চেল্ফি ভিডিঅ' কিয় নুঠোঁ এনেকৈ উঠিলোঁ তাৰপিছত দীপংকৰৰ পৰা কেনেকুৱা লাগিল আপোনাৰ ভালেই লাগিছে প্ৰতিবাৰে গ্ৰন্থমেলাত আহোঁ এই বছৰ আহিলোঁ গ্ৰন্থমেলা যেতিয়া আৰম্ভ হৈছিল সেয়া বহুত আগৰ কথা তাৰ পৰৱৰ্তী সময়ৰ পৰাই যেতিয়া চন্দ্ৰপ্ৰসাদ শইকীয়া
অসম প্ৰশাসন পৰিষদৰ সচিব হৈ আছিল তেতিয়াৰ পৰা সৰুতেই দেউতাই লৈ আহিছে গ্ৰন্থমেলাত আৰু সেই সময়ত এনেকুৱা কিছুমান ঘটনা এতিয়াও মনত পৰে গা শিয়ৰিত হৈ উঠে যে আমাৰ ছয়গাঁৱৰ কেইজনমান মানুহে ইয়াতে সেই সময়ত উদাত্ত কণ্ঠেৰে ভাষণ দি আছিলে তেনেকুৱা ধৰণৰ মানুহো মই লগ পাইছিলোঁ মইনা গোস্বামী ছাৰক লগ পাইছিলোঁ শিৱচৰণ কলিতাৰ উদাত্ত ভাষণ ইয়াতে শুনা পাইছিলোঁ আৰু তাৰ পৰৱৰ্তী সময়ত সেই যি এটা অভ্যাস গঢ় লৈ উঠিল সেই অভ্যাসটো এতিয়াও থাকি গ'ল যে গ্ৰন্থমেলাত প্ৰতি বছৰে আহিব নোৱাৰিলে বেয়া লাগে আৰু এইবাৰ গ্ৰন্থমেলাত আহি দেখিছোঁ যে কিতাপৰ নতুন নতুন কিছু কিতাপৰ আহিছে বিভিন্ন প্ৰকাশন গোষ্ঠীত কিন্তু এটা কথা অকণমান বেয়া লাগিছে যে এইবাৰ গ্ৰন্থমেলাখনত বুক ষ্টলৰ সংখ্যা অন্যবাৰতকৈ অলপ কমিছে আৰু সেইটো বৰ এটা শুভ লক্ষণ নহয় প্ৰকাশক দুই এজনৰ লগত কথা পাতি গম পালোঁ যে কিতাপৰ বিক্ৰীৰ ক্ষেত্ৰত তেওঁলোকে যোৱাবাৰতকৈ অকণমান কম বিক্ৰীৰ সন্মুখীন হৈছে তাৰ কাৰণ সোধোতে ক'লে যে কিছুমান আভ্যন্তৰীণ কথাও আছে আৰু কিতাপৰ ষ্টলবিলাকৰ যিখিনি দৰ বা হাৰ এইবাৰ কিছু বঢ়াই দিয়া পৰিলক্ষিত হৈছে গতিকে সেই হিচাপেও তেওঁলোকে যিমান কিতাপ যোগান ধৰিব লাগিছিল সিমান ধৰিব পৰা নাই কিন্তু আমাৰ কথা সেইখিনি নহয় আমি কিতাপ কিনিব আহিছোঁ কিতাপ পঢ়া এটা অভ্যাস আছে কাৰণে কিনিব আহিছোঁ আহি পেলাই আমাৰ ভাল লাগিছে নতুন নতুন কিছুমান কিতাপ পাইছোঁ আৰু যিখিনি কিতাপ বিচাৰি আহিছিলোঁ সেইখিনিও পাইছোঁ সেইকাৰণে গ্ৰন্থমেলাখন আমাৰ দৰে মানুহৰ কাৰণে খুব জৰুৰী আৰু ছাত্ৰ ছাত্ৰীখিনিও ইয়াৰ পৰা উপকৃত হ'ব বুলি আমি আশা কৰিছোঁ ধন্যবাদ ধন্যবাদ আপোনাক ঠিক আছে আমাৰ ওচৰত আছে আৰু কল্প কেনেকুৱা লাগিল মানে আপোনাৰ বহুত কিতাপ কিনিলে আপুনি বাপৰে একদম মোটামুটিতো 4,000 টকাৰ কিতাপ কিনা যেন লাগিছে অলপ কিনিছোঁ আৰু হয় যিমান পাৰিছোঁ কিনিছোঁ লগাখিনি কিনিছোঁ হয় গ্ৰন্থমেলাত আহি ভাল লাগে প্ৰতি বছৰে আহিবলৈ চেষ্টা কৰোঁ কেতিয়াবা 2-3 দিনলৈকে আহোঁ কেতিয়াবা এদিনেই আহোঁ এইবছৰ এদিনেই হ'ল মানে অনবাৰ কি দুবাৰ তিনিবাৰ হৈ যায় নেকি 2-3 দিন হৈ যায় মানে কেতিয়াবা লগত পইচা নাথাকে কিতাপ কিনিব নোহোৱা চাই থৈ যাওঁ কিতাপখন আকৌ আহি পেলাই লৈ যাওঁ এনেকুৱা অভিজ্ঞতা হৈছিলে গতিকে আজি কি কিতাপ কিনিলা আজি কিনিলোঁ ভালেকেইখন কিতাপ কিনিছোঁ নামকেইটা মনত এতিয়া ক'ব নোৱাৰিম আৰু কিন্তু ভাল কিতাপ কিনিছে গতিকে ভাল কিতাপ কিনিছোঁ লগা ধৰণৰ কিতাপ লাগিছে তাৰ ভিতৰত এখন অন্যতম গুৰুত্বপূৰ্ণ দ্য কছাৰীজখন আজি বিচাৰি পালোঁ ভাল লাগিছে বহুত অতি পুৰণি কিতাপ তাৰপিছতে আৰু প্ৰত্নতত্ত্ব বিভাগৰ কিতাপ দুখনমান ল'লোঁ ভাল লাগিছে এয়াই আৰু এইখিনি কিনিছোঁ লগতে এটা কথা মুকলি কৰিছোঁ এটা পুৰস্কাৰো পালোঁ 100 টকাৰ এখন পুৰস্কাৰ দি পেলাই সেইখিনিয়ে আৰু ধন্যবাদ মোটামুটি আৰু কিতাপ বহুত কিবা কিবি কিতাপ কিনিলোঁ আপোনালোকে চাই থাকিব কি কিতাপ কিনিলোঁ আপোনালোকক মই দেখুৱাই দিম মই কি কিতাপ কিনিলোঁ অলপ ৰ'দ দিয়া যেন লাগিছিল ৰ'দ দিলে চেলফি আৰু নুঠিম না চেলফি ভিডিঅ' জয় আই অসম বুলি সকলোকে এৰিলোঁ আৰু মই এতিয়া আপোনাক দেখুৱাম মই কি কিতাপ কিনিলোঁ লাষ্টত এই ঘৰ পাই গ'লোঁ আগতে ৰাতি হ'ল ন অলপ লহৰ কাৰণে কোট পিন্ধিলোঁ কিবা কিবি এনেকৈ ঠাণ্ডাতে এয়া চাওক শিশুসকলৰ কাৰণে কিতাপ কিনিলোঁ যাতে ভাল হয় বহুত এনেকৈ বহুত কিতাপ কিনিলোঁ মানে জানেই তো এইটো কিনি কৈছোঁ ইতিমধ্যে আৰু এইবিলাক কিতাপ ধুনীয়া কিতাপ মই এইবিলাক দীপংকৰ কল্প এইবিলাক গোটেইখিনি বাছি দিছে মই কিবা কিবি নিজৰ পচন্দৰ মতে আনিছোঁ গোটেইখিনি এইবিলাক চাওক আৰু কিতাপ আমি আৰু বোলো কিতাপ কেতিয়া ভালকৈ গোটেইখিনি শেষ কৰে 1 বছৰত শেষ কৰিব লাগিব গোটেইখিনি আৰু এনেকৈ আনিলোঁ আৰু কিবা কিবি আনিছোঁ নেকি আৰু আনিছোঁ আৰু চাওকচোন এই চাওক এইয়া অলপমান পুৰণি টাইপৰ বুৰঞ্জীমূলক কিতাপ আনিছোঁ কিবা কিবি এনেকৈ গোটেইখিনি এনে আৰু আমাৰ এয়া গোটেই একদম ধুনীয়া কিতাপ একদম গোটেইখিনি একদম ধুনীয়া আৰু এইবিলাক আৰু লগতে আমাৰ ঘৰৰ ওচৰতে থকা ডক্টৰ প্ৰফুল্ল দত্ত গোস্বামীৰো আনিছোঁ কিতাপ এখন এনেকুৱা আনিছোঁ আৰু গোটেইখিনি আৰু আপোনাৰ বহুত ধন্যবাদ ভিডিঅ'টো চাই থকাৰ কাৰণে সকলোকে বহুত ধন্যবাদ।